ইয়াতে বহুত কিটা মানে জেগাটো মানে বহুত বেলেগ হৈ যাব মানে সো গাইস এতিয়া টাইম হ'ল 11:11 সো মই একচুৱেলি এতিয়া শুই যাওঁ বহুত জলদি আজি শুবলগীয়া হৈ গৈছে কাৰণ মই মৰ্ণিং এটা জেগাত গৈ আছোঁ আৰু ক'ত গৈ আছোঁ কোন জেগাত গৈ আছোঁ আৰু কেনেকুৱা জেগাত গৈ আছোঁ আৰু তাত গৈ কি কৰোঁ গোটেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম চ' এতিয়া মই শুই যাওঁ একদম মৰ্ণিং লগ পাইছোঁ গুড নাইট ঘৰৰ পৰা ওলাই আহি গ'লো বাইকত ইয়াতে আছে গম পোৱা নাছিলোঁ আৰু ফ্ৰেণ্ডশ্বিপ ডে ইমান এটা মিলি গৈছে আজি আমাৰ লগত কাৰণ আজি আমাৰ প্লেনিংটো বনিছে ফ্ৰেণ্ডশ্বিপ ডে দিনাখন আৰু এইফালে আজি এই জেগাটো আপোনালোকে দেখিছে এই জেগাটোৰ নাম হৈছে বৰিগাঁও আমাৰ গহপুৰত আছে জেগাটো বৰিগাঁও বুলি কয় আৰু এইফালে গেটখন দেখিছে আপোনালোকে এইফালে যদি আপোনালোকে যাব বিচাৰে অৰুণাচল বা ইটানগৰ ইয়াৰ পৰা 29 কিলোমিটাৰ্ছ হয় চ' এই জেগাটো একচুৱেলি আগতে এনেকুৱা নাছিলে কিন্তু এতিয়া ৰিচেণ্টলি বনাই আছে এটা 4 লেন এইফালে গোটেই বাইপাছ বনাইছে এইফালে ডাইৰেক্ট এইটো চাইডে যদি আপোনালোকে যায় তেতিয়া ডাইৰেক্ট অৰুণাচল যাবগৈ পৰা হ'ব চ' বনাই কমপ্লিট হোৱা নাই এইফালে চ' বহুত ধুনীয়া হৈ গৈছে জেগাটো যদি আপোনালোক কেতিয়াবা এইফালে গহপুৰ হৈ যদি লখিমপুৰ চাইডত যাবৰ কাৰণে আহে তেতিয়াহ'লে এইটো যাওঁতে পাই যাব বহুত ধুনীয়া হৈছে আৰু পাৰিলে এপাক সোমাই পেলাই চাই আহিব কাৰণ ৰাস্তাবিলাক বহুত ধুনীয়াকৈ বনাইছে আমি কনফাৰ্মকৈ গম নাপাওঁ কিন্তু গম পোৱাৰ মতে মানে শুনিছোঁ আৰু জাষ্ট এছিয়াৰ ভিতৰত কিবা ছেকেণ্ড নে কিবা এটা মানে কিবা আৰু ত' এই বাইপাছটো কিবা এটা বৃহৎ এটা বহুত ডাঙৰ চক হ'বৰ কাৰণে গৈ আছে ত' গহপুৰখন মানে এই ৰাস্তাখিনিয়ে মানে গহপুৰখনৰ লুকছটো আৰু চেঞ্জ কৰি দিছে মানে নাজাৰাটো চ' আগতো গহপুৰখন বহুত বেছি ধুনীয়া আছিলে কাৰণ ইয়াত আগতে এইবিলাক এতিয়া গোটেই দেখিছে চাৰিওফালে 4 লেন চ' কাৰণ ইয়াত আগত মানে বহুত পুৰণা ঘৰ কিছুমান আছিলে যি ঘৰবিলাক নেকি দেখিলে মানে আমাৰ সেই স্মৃতিবিলাক এতিয়াও কি ক'ম আৰু জড়িত হৈ আছে হয় নাই আৰু মানে নেক্সট গহপুৰৰ পৰিচয় হ'ব মানে এইটো য়েছ নেক্সট মানে গহপুৰৰ পৰিচয় এইটোৱে অ' কি আছিলে আৰ্নল এই আমাৰ আৰ্নল পেগু চাওঁ চেহেৰাটো অভিজিত এইটো এটা মেইন বস্তুটো ওলাব আমাৰ আজি এইটোৱে মেইন বস্তু মৰিল নেকি মৰি থাকিলে কি কেক লাগিব চকলেট কেক দিয়ক হা চকলেট কেক দিয়ক আজি ব্ৰইলাৰটো বাৰ্থডে আকৌ কেক আহি যাব ন ঠিক আছে চ' এইফালে পূৰা পিঁয়াজ গৰম হৈ আছে এইফালে আছে চিকেন আৰু এইফালে ক'ত গ'ল এইবিলাক আদা ন এতিয়া আমি আহি আছোঁ আমাৰ একদম মেইন লোকেশ্যনত আজি আৰু এটা বহুত চ' আপোনালোকক মই কোৱাই হোৱা নাছিলে আজি একচুৱেলি মই ক'ত গৈ আছোঁ আজি মই বহুত এটা ধুনীয়া লোকেশ্যনত গৈ আছোঁ সেইটো আমাৰ ইয়াতে হয় কিন্তু অৰুণাচলৰ ভিতৰলৈ অকণমান সোমাই যাব লাগে আমি একচুৱেলি লগৰটোৰ ঘৰত অলপ মানে আমাৰ তাত হ'ব মানে দিনা হৈ গ'ল আৰু তাতে লগৰটোৰ ঘৰতে চিকেন বনাই ল'লোঁ আমি ত' বনাই মেলি লৈ আহিলোঁ এই গেটখনৰ এইটো পাৰে হৈছে আমি এতিয়া আছোঁ অসমত আৰু গেটটোৰ এইটো পাৰে হৈছে অৰুণাচল চ' এইখন দেখিছে অৰুণাচলৰ গেট ইটো চাইডে হৈছে অৰুণাচল এইফালে হৈছে অসম আমি এতিয়া এইফালে ভিতৰফালে সোমাই যাম ৰ'বা চানা মানে ৰাৱণ এই ৰাৱণটো গৈ আছে এইফালে ভাই এইফালে আমাৰ মিষ্টাৰ প্ৰময় কি তাত লগ পাম নেকি দিয়া যাওঁ এতিয়া অৰুণাচলত সোমাই গ'লোঁ অৰুণাচলৰ ভিতৰত এতিয়া আমি আহি আছোঁ এইটো হৈছে চাৰ্চ এতিয়া এইটো ৰাস্তাতে যাব লাগিব ইয়াতে আমি বাইকটো থৈ যাম এতিয়া এইফালে এই আমাৰ কিউট বয় হাতত হাঠিয়াৰ লৈ দিলে আমি এতিয়া বাইক চাইকেল মানুহ ঘৰতে থৈ যাওঁ দেন ইয়াৰ পৰা এইফালে ভিতৰে যাব লাগিব খোজকাঢ়ি
6 কিলোমিটাৰছমান যাব লাগিব বুলি কৈছে নাজানো চাই লওঁ কিমান যাব লাগে তো আমি এনেকুৱা এটা মজা জেগাত এতিয়া আহি পাই গৈছোঁ একদম পূৰা অৰুণাচলৰ ভিতৰত আছোঁ এই দিছে পূৰা অৰুণাচল এইফালে চাওক অৰুণাচল পাহাৰ 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 চবফালে মোৰ হাতত এটা বস্তু আছে চাব কি আছে আজি মই পূৰা মোগলৰ সেনাপতি আছি মই আশিষ বৰফুকন এখন নামটো নাজানো মই এই ডগিল আহক ইয়াক সুধিব লাগিব সুধিবলৈ জনাই আছোঁ ডগিল আহি আছে ডগিল अछोगड़ा में पोयो जमारो माया जाल में खोयो रे এইফালে যাবগৈ লাগিব কি ভিউ এই পাহাৰ নদী আকৌ পাহাৰ আৰু নদী এনেকৈ নলখেৰৰ মাজে মাজে আমাৰ যাত্ৰা হা এখন কাটাতাৰ ক্ৰছ বৰ্ডাৰ এখন কাটাতাৰ আমি ক্ৰছ কৰি এইফালে পাৰ হ'ম এখন লগাই থৈ যাব লাগিব কিবা কিবি খেতি চেতি আছে খেতি নাই একচুৱেলি কাৰোবাৰ কিবা কাৰণে লগাই ৰাখিছে আৰু চ' ইমান ধুনীয়া পৰিৱেশৰ মাজেৰে এতিয়া আমাৰ যাত্ৰা আৰম্ভ হৈ আছে এইফালে চ' আমি গৈ আছোঁ আহি থাকা হ'ব আৰু মোৰ হাতিয়াৰ পিছফালে বেগ হাতিয়াৰ আৰু এইবিলাক সেইটোৱে रण লৈ যাওঁ বুলি ক'লে পাহাৰ বগাই বগাইছে নি বহুত ভিতৰত আহি গ'লোঁ আমি পুৰা নদী বা পুৰা এডভেঞ্চাৰ আজি কেনেকুৱা কিছুমান ৱাটাৰ ক্ৰচিং আছে নদীৰ পানী মানে বৈ আছে তালি খোজকাঢ়ি আহিছোঁ বহুত দূৰ আৰু এতিয়া জংঘলৰ মাজে মাজে সিদিনা যিটো মোৰ ব্লগ আছিলে একচুৱেলি সেইটো ব্লগতকৈ আজি টাফ হয় আমাৰ চেলেঞ্জটো আজিতো অৰুণাচলত বহুত ভিতৰত আহি আছোঁ আমি বাহ পুৰা ফুপাইছোঁ নদীখন দ আছিলে বে কেনেকুৱা জেগাতে আহি আছোঁ চাওক ইফালে পৰিলে ডাইৰেক্ট নদীত তো অকণমান এটা ৰাস্তা এইটো ৰাস্তাটো চাওক বেক কেমেৰাদি কৰি দেখাই দিছোঁ কেনেকুৱা জংঘল এইয়া সৰু সৰু ৰাস্তা আছে কিছুমান জেগাতো ৰাস্তাই নাই ৰাস্তা বনাই আহি আছোঁ চাইডত সেইখন নদী বৈ আছে ক'ত গৈ আছোঁ নাজানো কাৰণ যোনটো জেগাত যাম বুলি কৈছিলোঁ ভাবি আছোঁ যে সেইটো জেগাতে আহি আছোঁ কিন্তু নাজানো সেইটো জেগাত সঁচাকৈ আহি আছোঁ নে নাই কাৰণ সেইটো জেগাত বহুত মানুহ যায় আজিও বহুত মানুহ গৈছে অলৰেডি গম পাইছোঁ কিন্তু আমি এতিয়া য'ত বাইক থৈ আহিলোঁ সেইফালে এতিয়াও কমে আমি 4 কিলোমিটাৰমান নদী পাহাৰ ক্ৰছ কৰি বহুতকেইখন নদীৰ পানী এনেকৈ গৈ থকা জেগাকেইটা বহুতকেইটা ক্ৰছ কৰি আহিছোঁ ক্ৰছ কৰি এতিয়া এখন চাহ বাগান এখনৰ মাজত সোমাইছোঁ এই পাহাৰৰ ওপৰত পূৰা অৱস্থা বেয়া হৈ গৈছে নাজানো ক'ত গৈ আছোঁ কাৰণ আমাৰ লগত লগৰ এটা আহিলে মোৰ লগৰ এটা চ' সি ক'লে এফালে যাব পাৰি আহি আছোঁ কিন্তু
এনাৰ্জি লছ কিমান তলৰ পৰা উঠি চাওক সেইফালে তলত নদী আছে এই পাহাৰৰ ভিতৰৰ পৰা ক'ৰ পৰা আহি আছোঁ আমি চাওঁচোন কিমান দূৰ যাব পাৰোঁ ক'ত যাওঁ যদি পাওঁগৈ তেন দেখাম আৰু নহ'লে উপায় নাই কাৰণ অলৰেডি এনাৰ্জি লছ হৈ গৈছে পূৰা এতিয়া চাওক কিমান ওপৰত উঠি গৈছে সিহঁতি সেইটো গৈ তাত পালেগৈ আৰু কিমান গত পিন্ধি যাব নোৱাৰি কিমান তল পাই গ'ল আকৌ সিহঁতি সিহঁতি তল পাই গ'ল এই ওপৰলৈ উঠোঁ এই নদী পাওঁ এই তললৈ নামো বা কিমান তলত গৈ আছোঁ এতিয়া আকৌ অৱস্থা বেয়া চিৰিয়াছলি অৱস্থা বহুত বেয়া হৈ গৈছে ইমান কষ্ট কৰাৰ পিছতো যদি আপোনালোকে ফলটো নিদিয়ে কেনেকৈ হ'ব চেণ্টেন অলপ বাপৰে এই তাৰ পৰা উঠি আহিছোঁ চৰি নামি আহিছোঁ এই তাৰ পৰা এইকণৰ পৰা চুকটোৰ পৰা আহি এইকণ নামিব আছে সিহঁতি ইয়াতে ৰখিছে ঘৰটোতে নাজানো কোন জেগা পাইছোঁ কি জেগা একো চিনি নাপাওঁ কি যুগ নেকি কি কোৱা আমি আহি ইয়াতে অলপ বহিছোঁ এইফালে আহি এই চাওক পুৰা জোকে খাই পুৰা তেজ সেইফালে গোটেই ভৰি তেজ আমি ৰ'বা আহা আমি ঘৰটোৰ পৰা এতিয়া ওলাই অলপ আহি গৈছোঁ আকৌ ইয়াতে লগৰটো অলপ আগত গৈ পেলাই শুনি আহিলে ঝৰ্ণা চাউণ্ড শুনিছে বোলে নাজানো কিমান দূৰ পাওঁ চাগে এইটো ঝৰ্ণা চাগে বেলেগ কোনো চাগে যোৱা নাই চাগে আমি চাগে ফাৰ্ষ্ট হ'ম সেইটো ঝৰ্ণাত যদি সঁচাকৈ ঝৰ্ণাটো পাওঁগৈ চাউণ্ডে শুনিছোঁ বাৰু দেই এতিয়ালৈ কনফাৰ্ম কৰোঁ নহয় এইকেইটা গোটেই আহি আছোঁ পুৰা চাহ বাগান চাইডে চাইডে পাহাৰ অৰুণাচল এতিয়া আমি অৰুণাচলৰ পৰা ভিতৰত কম অহা নাই দেই আজি বহুত টাফ চিৰিয়াছলি আজিৰ লোকেশ্যনটোত আহিবলৈ বহুত টাফ ভৰিত এতিয়াও পুৰা গোটেই তেজ হৈ আছে কিমান জোক লাগিছে বা ভৰি একদম গোটেই আঙুলি চুকে চুকে জোক গোটেইকেইটা আঙুলি চুকত জোক সোমাই আছিলে এই 6ডালমান জোক হেৰুৱাইছোঁ ভৰিৰ পৰা আৰু বহুত ভয় লাগে এনেই জোকলে জোকৰ লগত খেলা কৰিছোঁ ক'ত আছোঁ একো নাজানো এটাই জানো অৰুণাচলৰ পাহাৰৰ মাজে মাজে চাহ বাগানৰ মাজে মাজে আমি গোটেইকেইটা গৈ আছোঁ আমি ঝৰ্ণা ক'ত আছে কোনো চিনি নাপাওঁ ৱাটাৰফলটো ক'ত আছে কোনো চিনি নাপাওঁ আমি মুঠতে পানীৰ শব্দ য'ত বেছি হৈ আছে সেইটো চাউণ্ড শুনি শুনি আমি আহি আছোঁ যদি বাই চান্স আজি ৱাটাৰফলটো পাই যাওঁ চিৰিয়াছলি বহুত ভাল লাগিব আৰু সেই জেগাটো আমি তেতিয়া অলপ কৈ দিব পাৰিম যে আমি এটা এটা পানীৰ শব্দ নদীহে গৈ আছে ন ছাইডত নাজানো কি আছে সেয়া মই কৈছোঁ নহয় বুলি নদীৰ শব্দ বে পানীৰ সিহঁতে ঝৰ্ণা ঝৰ্ণা বুলি পুৰা চিঞৰিছে আকৌ নদী এখন ক্ৰছ কৰিব লাগিব নাজানো বে আজি ক'ত গৈ আছোঁ একো নাজানো এয়া কেনেকুৱা এতিয়া আকৌ যাবগৈ লাগিব এইফালে এইটো ৰাস্তা গ'ল আগত গুচি গ'ল পিন্ধি লওঁ মোৰ বেলেগ নাই জোক দেখি বহুত ভয় লাগিছে বহুত জোক খালে এইবিলাকত বহুত জংঘলত বহুত জোক থাকে
জোক নালাগিলে হ'ল বাকী যি হওক সৰু সৰু জোকটোলে বহুত ভয় লাগে বহুত ভুল হ'ল দে অহা ৰাস্তাটো ঐ বাপৰে কেনেকুৱা ৰাস্তা দি আহি আছে চাওক ৰ'বা জংঘলৰ মাজত মই এনেকুৱা লাগিছে মই ঘৰ নাপামগৈ নেকি গৈছোঁ এটা জেগাত নাই তাত ৱাটাৰফল একো নাই আকৌ আহিছোঁ মানুহ এজনক সুধিছোঁ এফালে গৈছোঁ তাতো নাই আকৌ এতিয়া বেলেগ এটা জেগাত আহি আছোঁ আমাৰ লগত আৰু মানুহ বাঢ়ি গ'ল বহুত মানুহ বাঢ়ি গ'ল আমাৰ লগত কাৰণ আমি যোনটো ৰাস্তাত গৈ আছিলোঁ তাৰ অপজিট ছাইডৰ পৰা সিহঁতি ৱাটাৰফল বিচাৰি আহি আছিল আৰু এটা পাৰ্টি নোৱাৰিছোঁ অলপ পিছত লগ পাই চব লাগক চিৰিয়াছলি অৱস্থা বহুত বেয়া একদম গাত একো নাই আৰু মোৰ লগত এটা কেছ হৈ গ'ল অলপ আগত সেইটো পিছত কৈ আছোঁ পুৰা পানী এইবাৰ পামগৈ নিচিনা লাগিছে আৰু নাজানো ক'ত পামগৈ খালি গৈ আছোঁ আৰু নে কি ভাই পামগৈ না যোৱা ভাল আছিলে স্লিপ মাৰিব বে আমি আহি ক'ত পাই গৈছোঁ মানে এতিয়া ইয়াতে এটা সৰু এটা অলপ ৱাটাৰফল টাইপ আছিলে ত' ইয়াতে অলপ আমি ৰখিছোঁ কাৰণ আমাৰ চবৰে একদম গৰম সোমাই গ'ল ভিতৰত আৰু এনাৰ্জি পূৰা লছ হৈ গ'ল ত' ইয়াতে অলপ বহি দিছোঁ পানীত পূৰা শুই দিছোঁ গোটেইকেইটা ত' এতিয়া অলপ ৰিলেক্স ফিল হৈছে ত' ইয়াৰ পৰা আৰু এইফালে ভিতৰত যাব লাগিব এইফালে ভিতৰত গ'লে আমি মেইন ৱাটাৰফলটো পাম ত' ভাইটি কেইজনক পাই গৈছিলোঁ অলপ আগত ত' সিহঁতি এইফালে সোমাই গ'ল ত' তাৰপিছত এতিয়া আমি ইয়াতে অলপ ৰিলেক্স কৰি লৈছোঁ দেন ইয়াৰ পৰা আমি গৈ জেগাটো যাম এতিয়া এতিয়াও আমি গৈ পোৱাকৈ নাই আমি যোনটো জেগাত ৰখিছিলোঁ অলপ সময় চ' সেইটো জেগাৰ পৰা এতিয়া আকৌ ভিতৰত আহি আছোঁ চ' সেই জেগাটোৰ পৰা একদম পূৰা মেইন ৱাটাৰফলত আহি আছোঁ নাজানো পাওঁগৈ নে নাপাওঁগৈ আকৌ আহি আছোঁ তাতে ভৰিত চেণ্ডেল নাই চব খুলি দিলোঁ চেণ্ডেল খুলি ৰাস্তাত থৈ আহিছোঁ আধা জেগাত কেনেকুৱা জংঘল গোটেই ৰাস্তাটো চাব নাই এইটো ৰাস্তা দি আমি গৈ আছোঁ লাইফত ফাৰ্ষ্ট টাইম ইমান এনেকুৱা জেগাত মই ঘূৰিছোঁ বে লাইফত ফাৰ্ষ্ট টাইম মই এনেকৈ ঘূৰিছোঁ দেই চিৰিয়াছলি এনেকৈ মই সোমোৱা মেলা নাই মানে এনেকুৱা ইমান জংঘলত ঘূৰা নাই মানে কেতিয়াও তাকো অৰুণাচলৰ পাহাৰৰ ভিতৰত এয়া পূৰা আমি কাটি বাঁহ গোটেই হাউলি আছে এইবিলাক কাটি তলত গোটেই শিল এনেকৈ শিলত ভৰি থৈ বাঁহ লৈ খুপনি পুতি আমাৰ যাত্ৰা চলি আছে আৰু এটা পাইছোঁহি ফাইনেলি আমাৰ ডেষ্টিনেশ্যন পাইছোঁহি লাহে আহি এইটো দেখিছে অলপ পৰি আছে ফাইনেলি বাপৰে কেনেকুৱা জেগাত আহিছোঁ কেনেকুৱা জেগা মানে বেলেগ একো নাই সেইবিলাক জেগা দি আহি দিবলগীয়া হৈছে এনেকুৱা জেগা দি শিল তাতে মোৰ ভৰি ভাঙা আৰু ৰিক্স হৈ গৈছে মানে মচুৱা খাই যাওঁ বুলি বহুত ভয় লাগে কেনেকৈ আহি আছোঁ ইয়াক কৈ এডভেঞ্চাৰ এইটো হয় এইটো পামেই বুলি আহিছোঁ চ' আজি পামেই নাই কমেও আজি বহুত খোজকাঢ়িছোঁ বাপৰে কিমান খোজকাঢ়িছোঁ আজি কোনফালে
ঐ ৰাস্তা দেখা নাই ৰাস্তাই দেখা নাই মই আহি আছো আৰু বাপৰে শিলবিলাক বহুত পিছল হয় পুৰা খেলাই পৰি আছে শিলবিলাকৰ ওপৰত সেইকাৰণে তাতে ভৰিটো ভাঙা চ' অলপ ৰিক্স হৈ যায় মানে চ' একো নাই চিল লাইফটো এনেকৈ চলিব লাগিব চ' এতিয়া মই চবকে দেখাই আছো এটা মিনি ৱাটাৰফল এইটো চ' এতিয়া ইয়াৰ পৰা যাম এইটো ডগিল গৈ আছে ত' ইয়াৰ পৰা মেইনটো পাই যাম এইটো মেইনটো ওপৰত আছে নাজানো আকৌ ওপৰত দিব লাগিব নেকি দেখাত তেনেকুৱাই লাগিছে মোৰ চাই লওঁ কি হয় যাওঁ কষ্ট কৰিছোঁ দেই বহুত কষ্ট কৰিছোঁ চিৰিয়াছলি মই নিজে ফিল কৰিছোঁ কষ্টখিনি মানে আপোনালোকে ফিল নকৰিব বাট মই কৰিছোঁ এইটো ঐ ডগিল কোনফালে যাম এইটো চাওক কি মজা কোনফালে এইটো জেগাটো চাওক কেনেকুৱা বেৰি থোৱা আছে কেনেকুৱা জেগাত আছো এইটো এটা ঐ ডগিল যাবলৈ ৰাস্তাই নাই দেখোন এফালে মই এফালে উঠি যাব লাগিব আপোনালোকে যদি ভাবিছে ন মই এনেই কৈ আছোঁ এয়া চাওক হাত চাওক ফ'কাছ লওক এয়া পূৰা ছিগি গৈছে হাত ছিগি গৈছে পূৰা বাঁহ ধৰি জুপি আহি এইবোৰ গোটেই ছিগি গৈছে এইবিলাক হাতৰ অৱস্থাই নাই হ'লেও নাজাৰা বহুত ধুনীয়া ৰাস্তা নাই গৈ আছোঁ ৱাটাৰফলটোলৈ চ' এইখিনি ক্ৰছ কৰি লওঁ দেন ৱাটাৰফল পাই একদম আপোনালোক লগ পাই আছোঁ ঠিক আছে কোনফালে কি ক'ম আৰু চাওক কি ৰাস্তা কি দি আহিছোঁ ৰে কেনেকুৱা ঐ ডগিল ৰ'বা বে বাপৰে মই নোৱাৰিছোঁ বে ভাই জিন্দগীত মই অহা নাই এনেকুৱা জেগাত চ' आप दोनों को एक साथ सुझा दिया भैया লাহে জয় উৎপাদ নকৰিম ডগি লাগি এই দাটো লৈ ফুৰিছে ওলাই গ'লে কাটিব একো নাই আমি ফাইনেলি আহি পেলাই আমাৰ লোকেশ্যন পাই গ'লোহি কিন্তু এইকেইটা পূৰা উৎপাত দি আছে এইফালে কিন্তু মই যাব পৰা নাই কাৰণ মোৰ ভৰি পূৰা বিষ হৈ আছে মোৰ ভাঙা ভৰিটো পূৰা বহুত দূৰ খোজকাঢ়িছোঁ কাৰণ আমি 12টাৰ পৰা খোজকাঢ়ি আহি আছোঁ ন চাব 12টাৰ পৰা খোজকাঢ়ি আহি আছোঁ কিন্তু এতিয়া টাইম হৈ গ'ল কিমান
এতিয়া টাইম গ'ল 3:52 4টা বাজিলে তো আমি এতিয়াৰ পৰা 20 মিনিটমান আগত আহি জেগাটো পাইছোঁ কিন্তু ইয়াৰ পৰা ওপৰত আৰু মেইন ৱাটাৰফলটো আছে এইটো এটা মিনি ৱাটাৰফল হৈছিলোঁ কিন্তু আমি আৰু ওপৰত যাব আমাৰ মানে মোৰ একদম গাত এনাৰ্জি নাই চ' নাযাওঁ বেয়া উৎপাত দি আছে মই চৰি মই এতিয়া যাব নোৱাৰোঁ কাৰণ অৱস্থা বহুত বেয়া ত' এইটোৱে আছিলে আমাৰ আজিৰ ডেষ্টিনেশ্যন আৰু যোৱা কথা আছিলে আগত কিন্তু যাব নোৱাৰিলোঁ ত' বহুত মানুহ আহি গ'ল ন ইয়াতে হা চাকু পুৰা টিপটপ ভিডিঅ'টো কৰিব দিবানে ফটো আমি সিহঁতে ব্লগ বনাব চ' আপোনালোকে যেতিয়া ইহঁতে ব্লগ আহিব চাব মই হোৱাটছআপ ষ্টেটাছ লগাম এইটো মেইন মানুহ ডগিল সুপাৰভাইজাৰ আজি আমাৰ সুপাৰভাইজাৰ আমাৰ মঞ্চত দেখিবলৈ পাইছে আজি আমাৰ সুপাৰভাইজাৰ ডগিল পেগো আমি একচুৱেলি ব্ৰেড লৈ আহিছিলোঁ ব্ৰেড আৰু এইফালে আছিলে আমাৰ চিকেন আৰু চিকেনটো বনাই নিছিলোঁ মই বনাইছিলোঁ চাকুৰ ঘৰত লগৰটোৰ ঘৰত মই বনাই নিছিলোঁ চিকেনটো কিন্তু মই তাৰে চিকেন অকল 1 পিচ খাইছোঁ একটা ব্ৰেডৰ 1 টুকুৰ খাইছোঁ মানে কাৰণ মোৰ আহোঁতে অৱস্থা পূৰা বেয়া হৈ গ'ল মই একদম খাব পৰা নাই কাৰণ কি হ'ল নাজানো ৰাতিপুৱা মই ৰুটি খাই আহিছিলোঁ একদম পূৰা হেৰি হৈ গ'ল ত' একো কৰিব নোৱাৰিলোঁ খাবও নোৱাৰিলোঁ একো কৰিব নোৱাৰিলোঁ কিন্তু আহিলোঁ আৰু আপোনালোকক দেখালোঁ ভালকৈ চাই লওক খাই পূৰা টেষ্ট ওলাইছে কিন্তু মই যদি খাব পৰা নাই বা মই যদি ইয়াত এনজয়টো ভালকৈ কৰিব পৰা নাই মোৰ যদি এনাৰ্জি পূৰাও লছ হৈ গৈছে তথাপিতো আপোনালোকৰ কাৰণে মই আহিছোঁ আপোনালোকক দেখাইছোঁ গতিকে আপোনালোকে হৈ গ'ল কি যে ইমান বেছি দূৰ আহিছোঁ ন আজি তো আপোনালোক গোটেইখিনি মই এতিয়া ভালকৈ কৈ আছোঁ ইয়াত অকণমান হুলস্থুল হৈ আছে আৰু এইফালে নিজৰ ৱাটাৰফলৰ পূৰা শব্দ আৰু এইফালে মোৰ লগৰকেইটা একচুৱেলি পূৰা চিঞৰ বাখৰ কৰি আছে চ' মই অকণ আঁতৰত আহি লৈছোঁ চ' একচুৱেলি আজি কেছটো কি হৈ গ'ল যে মই আহিছিলোঁ মেইনলি মোৰ উদ্দেশ্য আছিলে ভিডিঅ' বনোৱা আপোনালোকক দেখুওৱা নাযাৰা ত' ইমান বেছি দূৰ বুলি মই কেতিয়াও জনা নাছিলোঁ বা গমেই পোৱা নাছিলোঁ একদম ইমান যে বেছি দূৰ হৈ যাব ত' বহুতেই বেছি দূৰ হৈ গ'ল কাৰণ আহি লাষ্টত যেন পাইছোঁহি ইফালে মোৰ ভাঙা ভৰি আৰু এফালে নদীৰ পৰা শিলে আহিবলগীয়া হৈছে পূৰা শিল ধৰি আহিছোঁ আৰু এডাল মোক ইহঁতে বাঁহ এডাল বনাই দিছিলে ত' এডাল বাঁহ ধৰি মোৰ হাত চাত গোটেই ফাটি গৈছে ত' লাষ্টত ফাইনেলি আহি আমি এইটো ৱাটাৰফল পালোঁহি কিন্তু এইফালে উঠি গৈ পেলাই এইফালে ভিতৰত ওপৰত মেইন ৱাটাৰফলটো আছে কিন্তু এইফালে যাব নোৱাৰিলোঁ ত' চাই থাকিব ব্লগটো ত' এনেকৈ যিমান কষ্ট হ'লেও যিমান যি হ'লেও আৰু ত' আহি পেলাই ইয়াত পাওঁতে মানে মোৰ একচুৱেলি ভৰি ভাঙা আছিলে মোৰ ভৰিটো ভাঙিছিলে একচুৱেলি বহুতে নাজানে মোৰ ফ্ৰেণ্ডখিনিয়ে জানে হয়তো ত' ভৰি ভাঙাৰ পিছত মানে মই বেছি খোজ কাঢ়িব নোৱাৰোঁ মই জনা নাছিলোঁ যে ইমান দূৰ হ'ব বুলি ত' মনটোতো গৈ থাকে ন যিমান যি নহওক মোৰ ভৰি ভাঙিলেও মোৰতো মনটো গৈ থাকে ত' আহিছিলোঁ খালি মই এটা কাৰণে আহিলোঁ ইয়াত আপোনালোকক মেইন নাজাৰত দেখাবৰ কাৰণে চাওক এতিয়া বিশ টকা এটা 360 দেখিলে কি ধুনীয়া নাজাৰা চ' এনেকৈ চাই থাকিব আৰু প্লিজ মই এটা কথা কৈ দিছোঁ আপোনালোকে মৰমবিলাক মই আপোনালোকৰ কাৰণে ইমান কষ্ট কৰিছোঁ কিন্তু আপোনালোকে মোক সিমানখিনি মৰম দিয়া নাই চ' সেইখিনি মৰম দিয়ক লাইক কৰক ছাবস্ক্ৰাইব কৰক শ্বেয়াৰ কৰক মোৰ জীৱন এপাহি গোলাপ মৰু